হেল্ল' এভৰিৱান, আজি মোবাইল এটা বইল কৰিছোঁ দেখাম দেই। ইয়াত বনাই আছোঁ, ধুনীয়াকৈ বইল কৰি লৈছোঁ। অলপমান চৌদেখা হ'ব লাগিছিলে, চৌদেখা নাই। এতিয়া মায়ে চূণকে দি দিছে বইল সিজিবলৈ কাৰণে। এতিয়া ধুনীয়াকৈ চেলাই পিনি ল'ম আৰু উলিয়াই লৈছোঁ। আৰু মোবাইল এটাখিনি মালে লগৰ এগৰাকী গিফ্ট দিছিলে, সেয়াই মই এতিয়া ধুনীয়াকৈ গুচাই লৈছোঁ। মৰমত ডিছ পঠিয়াইছিলে ৰাতিপুৱাই। এতিয়া মই ভাবিলোঁ ভিডিঅ' এটাকে কৰি থওঁ বুলি। আৰু মায়ে এতিয়া ধুনীয়াকৈ গুচাই লৈছে। তেল অলপ সৰহকৈ দি ভাজি লওঁ ধুনীয়াকৈ। আৰু মুগাল এটা খাই সকলোৱে ভালেই পায়। মই কিন্তু আগতে মুগাল এটা খাই ইমানেই বেয়া পাইছিলোঁ, মুগাল এটা দেখিলেই মুঠতে মই কান্দোৱেই। যেতিয়া পোহে নহয় মই বহুত ভয় লাগে। এতিয়া আকৌ মুগাল এটা বুলি ক'লে বহুত ভাল লাগে। আৰু নিমখ অলপ দি দিছোঁ, অলপমান হালধি দি, পিঁয়াজ অলপ বেছিয়ে হ'ল। পিঁয়াজটো অলপ বেছিকেনে দি খাই ভাল পাওঁ। আজি অলপ মুগাল এটাই কিন্তু খালিকেনে বনাই খাই বেছি ভাল মানুহে। মই অলপমান পিঁয়াজ, আদা, ৰচুন সকলোবোৰ দি দিছোঁ, ৰচুনো দি দিছোঁ। আৰু দুডোখৰকৈ ফালি মাজতে কাটি ধুনীয়াকৈ ভাজি লৈছোঁ। আপোনালোকে চাগে খাই ভালেই পায়, প্ৰায় মানুহে মুগাল এটা খাই ভালেই পায়, কাৰণ এইটো আৰু আহোম মানুহৰ প্ৰিয় বস্তু বুলি ক'ব লাগিব। আৰু অলপমান কেঁচা জলকীয়া এড কৰি দিছোঁ। কেঁচা জলকীয়া হ'লে ভাল লাগে খাই, তেতিয়া কেঁচা জলকীয়া টেষ্টটো ইয়াৰ লগত মিলি যায় যে ভাল লাগে। মই সেইকাৰণে জলকীয়া অলপমান বেছিকৈ দি দিছোঁ। আৰু ভাজি হৈ গ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। যিসকলে মুগাল এটা ভাল পায় দেই, আৰু ভালদৰে কমেণ্ট এটা কৰিব। আজিলৈ আহিছোঁ।